কাজিৰঙাৰ বিষয়ে একো নাজানে কংগ্ৰেছে। কাজিৰঙাৰ ইকো সেন্সিটিভ জোন অৰ্থাৎ পৰিৱেশ সংবেদনশীল এলেকা হ্ৰাসৰ প্ৰস্তাৱৰ বিৰোধিতা কৰা কংগ্ৰেছক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ এই মন্তব্য। বোকাখাত কলিয়াবৰলৈ পৰিৱেশ সংবেদনশীল এলেকা থাকিলে লোকসকল কেনেকৈ চলিব? স্থানীয় লোকে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি থৈছে। পৰিৱেশ সংবেদনশীল এলেকাৰ হ্ৰাসৰ বাবেই কৰিছে আবেদন। সংবাদমেলত উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বোকাখাত আৰু কলিয়াবৰলৈকে যদি ইকো সেন্সিটিভ জোনটো যায় তাৰ মানুহবিলাকে কেনেকৈ চলিব? এইটোতো বোকাখাটৰ স্থানীয় ৰাইজে সুপ্ৰিম কোৰ্টত কেছ দি থৈছে, কলিয়াবৰৰ স্থানীয় ৰাইজেতো সুপ্ৰিম কোৰ্টত কেছ দি থৈছে। কাজিৰঙাক ৰক্ষা কৰে কাজিৰঙাৰ ৰাইজে। ৰাইজক যদি উলিয়াই দিয়ে তেন্তে কাজিৰঙাখন ক'ত থাকিব? কাজিৰঙাৰ মিচিং সমাজেও আন্দোলন কৰিছে। কাজিৰঙাৰ স্থানীয় লোকে বিগত 10 বছৰে ইকো সেন্সিটিভ জোন হ্ৰাসৰ বাবে প্ৰতিবাদ কৰি আছে বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ। যোনে একো নাজানে তেওঁলোকে কাজিৰঙাক ৰক্ষা কৰে কাজিৰঙাৰ ৰাইজে। যদি ৰাইজক কাজিৰঙাৰ পৰা আপুনি উলিয়াই দিয়ে তেতিয়াহ'লে কাজিৰঙাখন ক'ত থাকিব? আজি এইটো মোৰ কথা নহয়, কলিয়াবৰ আৰু বোকাখাটৰ স্থানীয় ৰাইজে সুপ্ৰিম কোৰ্টত কেছ দি থৈছে। এইটোতো আপোনালোকে কিমান লিখিছে, তাৰ মিচিং সমাজখনে সদায় আন্দোলন কৰি আছে। কাজিৰঙাৰ স্থানীয় ৰাইজে এইটো লৈতো অখিল গগৈ কিমান আন্দোলন কৰি আছে। আজি মোৰ মুখেদি ওলোৱা কাৰণে ভাবিলে মই কিবা এটা নতুন কাম কৰিব গৈ আছো। যোৱা 10 বছৰৰ পৰা কাজিৰঙাৰ কাষৰ সমাজখনে আন্দোলন কৰিয়ে আছে। 10 কিলোমিটাৰ পৰ্যন্ত যদি পৰিৱেশ সংবেদনশীল এলেকা হৈ থাকে তেন্তে বন্ধ কৰি দিব লাগিব নুমলীগড় শোধনাগাৰ। নজনাকৈ মন্তব্য নিদিবৰ বাবে কংগ্ৰেছক আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অলাগতিয়াল বিতৰ্ক নকৰিবলৈও কংগ্ৰেছক আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। এইটোতো কোনো নতুন কথা নহয়। মই কোৱাৰ কাৰণে মানুহে কংগ্ৰেছে নিজৰো ষ্টেটমেণ্ট আছে কংগ্ৰেছৰ। আজি যদি 10 কিলোমিটাৰ ইকো সেন্সিটিভ জোন থাকে নুমলীগড়টোখন দেখোন বন্ধ কৰি দিব লাগিব। নুমলীগড় ৰিফাইনেৰীয়ে দেখোন বন্ধ হৈ যাব। এনেই কোনো হিচাপ নকৰাকৈ মুখ্যমন্ত্ৰীয়ে কোৱা বুলিতো বিৰোধ কৰি লাভ নাই। আপোনালোকে হিচাপ কৰক, কাজিৰঙাৰ পৰা 10 কিলোমিটাৰ দিলে দেখোন নুমলীগড় শোধনাগাৰটোৱে বন্ধ হৈ যাব। কোন অসমীয়াই মানি ল'ব? গতিকে এনে অলাগতিয়াল বিতৰ্ক কৰিব নালাগে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ইকো সেন্সিটিভ জোন 1 পৰা 3 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰে। ফেচবুকত দেখি প্ৰতিবাদত নামিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। কাজিৰঙাৰ পৰিসৰৰ কথা বুজাই দিলে মুখ্যমন্ত্ৰীয়ে। কাজিৰঙাত প্ৰতিবাদ কৰি কংগ্ৰেছক আৰু শেষ কৰিব বিচাৰিছে গৌৰৱ গগৈয়ে। কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ইকো সেন্সিটিভ জোন 1 পৰা 3 কিলোমিটাৰ হয়, এইটোৱে সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট। যদি 10 কিলোমিটাৰ হৈ যায় বোকাখাট কলিয়াবৰ, তাৰ স্থানীয় মানুহ কি অৱস্থা হ'ব? গৌৰৱ গগৈ ভাবিছে এইটো ফেচবুকত চলিছেতো কিবা অলপ সুযোগ পাম বুলি। তেওঁ নিজেও নাজানে তেওঁ আজি গৈ পেলাই কংগ্ৰেছক বোকাখাট আৰু কলিয়াবৰত অন্ততঃ 2টা ইলেকশ্যন হৰুৱাই থৈ আহিব। তেওঁলোকে নিজেও নাজানে 10 কিলোমিটাৰ যদি চাৰিওফালৰ পৰা কাজিৰঙাত 10 কিলোমিটাৰ হয় সি দেখোন গহপুৰ গৈ পাবগৈ। বিশ্বনাথ চাৰিআলি, গহপুৰ একোৱে নাথাকিব দেখোন। সোমবাৰে কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল এলেকা হ্ৰাসৰ প্ৰস্তাৱৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে। প্ৰতিবাদত ভাগ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈও। কংগ্ৰেছৰ প্ৰতিবাদক লৈয়ে স্থিতি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।